মা তুমি ক'ত? তোমাৰ বাবে আমি ৰৈ আছো মা। পেটৰ ভাত মুঠি মোকলাবলৈ গুৱাহাটীলৈ যোৱা মামণি বৰাৰ ঘূৰি নাহিল ঘৰলৈ। ঘূৰি আহিল মামণিৰ নিথৰ দেহ। কঠীয়াতলীৰ বাসিন্দা তথা ৩ সন্তানৰ মাতৃ মামণি বৰাৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে। পূৰ্বতে পিতৃক আৰু এতিয়া মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছে ৩টি সন্তান। মহানগৰীৰ বৰাগাঁৱত যোৱা ২১ মে তাৰিখে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা মামণি বৰাই ২৪ মে তাৰিখে আবেলি চিকিৎসালয়ত প্ৰাণ হেৰুৱাবলগীয়া হয়। পিতৃহীন ৩টা সন্তানৰ বাবে ভাত মুঠি মুকলি কৰিবলৈ গুৱাহাটীৰে ব্যক্তিগত খণ্ডত কৰ্মৰত মামণিৰ আছিলে বহু দায়িত্ব। কিন্তু নিয়তিৰ পৰিহাস, আকস্মিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মামণিয়ে। থৈ গ'ল ৩টা পুত্ৰ সন্তান। কোনে জানিছিল গুৱাহাটীলৈ কাপোৰ সাজ কিনিবলৈ যোৱা মামণিৰ নিথৰ দেহাটোহে ঘূৰি আহিব। সেই কাপোৰ সাজ আনিব বুলি বাট চাই থকা মামণিৰ মৃতদেহটো যে গাড়ীত ঘূৰি আহিব কোনে জানিছিলে। নিয়তিৰ পৰিহাস। চোতালত এতিয়া মৃতদেহটো লৈ ৩টা সন্তানে কান্দিছে আৰু ৰৈ গৈছে বহু আধৰুৱা